পুরো খাইতে পারতো না, ডাইরেক্ট মুখ হারাইতো। ইয়াতে আমাৰ দেখাতে 8টা হাতী মৰা গৈছে। এখন ডিব্ৰুগড়ৰ পৰা ট্ৰেইনটো অহাটো শুনা পাইছোঁ। ডিব্ৰুগড়ৰ পৰা আহিছে, 8টা হাতী মৰিছে। আমি ৰাতি 12টালৈকে মানে গম পাইছোঁ মানুহে চিঞৰি আছে। এতিয়া ট্ৰেইনখন কেতিয়া আহি পালে, এটা বজাত মানে পাইছে ট্ৰেইনটো, এনেকুৱাই হ'ব। এটা পোৱালি এতিয়া জিন্দা হৈ আছে, মানে পোৱালিটো মৰো মৰো অৱস্থা আছে। এতিয়া পোৱালিটো কি কৰে পোৱালিটো 8টা হয়। 7টা মৰা আমি দেখা পাইছোঁ, 7টা মৰিছে বুলি। হাতী কিমান আহিছিলে গম পাই নেকি? এনেই 3-4শ মান হ'ব হাতী, এনেকুৱাই গম পাইছোঁ। হাতীকেইটা এতিয়া যোৱা নাই, এই আমাৰ ইয়াত পথাৰ এখন আছে ডাঙৰ নদীৰ কাষত, এতিয়াও আছে। এইটো ক'লৈ যাব ক'ব নোৱাৰোঁ, কিন্তু ডিব্ৰুগড়ৰ পৰা অহাটো শুনা পাইছোঁ আমি। ৰাজধানী এক্সপ্ৰেছ ডিব্ৰুগড়ৰ পৰা আহিছে। বন বিভাগৰ মানুহ এতিয়া দেখা পাইছোঁ, এইমাত্ৰ আহিছে সিহঁতে, আধা ঘণ্টামান হৈছে অহা। এই জেগাখিনি কি বুলি কয়? এইটো চাংজৰাই পৰিছে, যমুনামুখ চাংজৰাই পৰিছে, এইটো কামপুৰ ৰোড। গৰম নি? গৰম